Hello everyone, আজি এটা অয়েল মাসাজ কৰিবলৈ লৈছো আৰু টিনা আহিছিলে তাই কলে যে তাই অয়েল মাসাজ এটা কৰিব তাই অইলও লৈ আহিছে লগত আৰু ভাবিলো ভিডিওটাকে বনাও আৰু কৰিম বুলি কৈছে যেতিয়া মই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱা হ'ব কি দৰে কৰো আৰু এতিয়া মই সেকশন এটা উলিয়াই লৈছো আৰু এই সেকশনটো প্ৰফাইল সেকশন বুলি কোৱা হয় তাৰ পিছতে মই এতিয়া এয়াৰ টু এয়াৰ সেকশন এটা আকৌ উলিয়াই লম আৰু এফালে এটা সেকশন মই উলিয়াই লৈছো আৰু সেকশন কেইটা মই সেকশন ক্লিপৰ সহায়ত লগাই লৈছো তাৰ পিছতে অন্য এটা সেকশন এফালে উলিয়ালো আৰু এই যে সেকশনটো মই লৈছো এই সেকশনটো কি বুলি কয় বাৰু জানেনে এটো ৰেডিয়েল সেকশন বুলি কোৱা হয় যোনটো এয়াৰ টু এয়াৰ সেকশন ললো হেতু হল ৰেডিয়েল সেকশন তাৰ পিছতে এতিয়া মই এয়া অয়েল বাউল এটা ধুনিয়াকৈ উলিয়াই লৈছো আৰু মই কটনৰ সহায়তে সেকশন বাই সেকশন লগাব জাম আৰু ৰুটটোত লগাম স্কেলপত লগাম এতিয়া মই ধুনিয়াকৈ স্কেলপত কটনৰ সহায়ত লগাই আছো আৰু গুটে হেয়াৰটোত লগাই লম আৰু যেহেতু ফিমেল হয় গতিকে আপোনালোকে সেকশন উলিয়াই লব যদি মেল হয় তেতিয়া সেকশন উলিয়ালো চলি যায় তাৰ পৰা এতিয়া মই মাসাজ কৰাটো স্টাৰ্ট কৰি দিছো তলৰ পৰা প্ৰথমতে মই স্টাৰ্টিং কৰিছো এনেদৰে সাৰ্কুলাৰ মোশনত কৰি গৈ আছো ওপৰলৈ আৰু ভিডিওটো ভন্টিয়ে কৰি আছিল তাই কৈছিল যে ভিডিওটা কৰি দে বুলি তাৰ পৰা মই এতিয়া সাইডৰ পৰা আকৌ সাৰ্কুলাৰ মোশনত কৰি আছো ভন্টিয়ে তাই হহুৱাই আছিল আৰু তাইও হাঁহি আছে পুৰা আৰু আমি কিবা কিবি কথা সথাও পাতি আছিলো আৰু মই এনেদৰে মাসাজ কৰি আছো আপোনালোকক মই দেখাই থাকিম সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলো আৰু আপোনালোকে মাসাজ মাজে মাজে লৈ থাকিব হেড মাসাজ লৈ থাকিলে ভাল আসলতে মাসাজটো ভাৰতলৈ চাইনাৰ পৰা আহিছে মাজে মাজে মাসাজসমূহ কৰি থাকিব লাগে মাসাজ কৰিলে ৰিলেক্স পোৱা যায় ব্লাড সাৰ্কুলেশন ইনক্ৰিজ হয় আৰু এনেকৈ আপোনালোকে ভাইব্ৰেট কৰি দিব তেতিয়া বেছি আৰাম পায় মাৰ্কেটতো বিভিন্ন ধৰণৰ অইল পোৱা যায় আপোনালোকে চাই লব আপোনালোকে কিয় অইল মাসাজটো কৰিব প্ৰবলেমটো আপোনালোকৰ হেয়াৰত কি হৈছে হেতু আপোনালোকে চাই অইলটো লব যদি হেয়াৰ ফল হৈছে তেতিয়া হলে আপোনালোকে হেয়াৰ ফলৰ এন্টি হেয়াৰ ফল লব লাগিব যিসকলৰ হেয়াৰ আৰু স্কেল্পটো বহুত বেছি ড্ৰাই হয় তেওঁলোকে ভাৰ্জিন অলিভ অইলটো ইউজ কৰিব এটো অলপমান হেভি ষ্ট্ৰং স্মেলিং আছে কিন্তু এই অইলটো আপোনালোকে ইউজ কৰিব যথেষ্ট ভাল ৰিজাল্ট পাব মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ জেসমিন অইলটো বেছিকৈ ব্যৱহাৰ কৰা দেখা যায় আৰু এই অইলটোৰ দ্বাৰা আপোনালোকে মাসাজ লব পাৰে আৰু এইটো অইলে এটা ধুনিয়া পাৰফিউম দিয়ে লগতে চুলিখিনি আপোনালোকৰ সাইন কৰি ৰাখে মাষ্টাৰ্ড অইলটো বিশেষকৈ ঠাণ্ডা দিনৰ কাৰণে ভাল যেহেতু এইটো অইল বহুত বেছি গৰম হয় গতিকে আপোনালোকে এটো ঠাণ্ডা দিনত ব্যৱহাৰ কৰিব পাৰিব কোকোনাট অইল বা নাৰিকল তেলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই তেলটো লাইট অইল হয় মিডিয়াম টু লাইট হয় আৰু এটো ময়শ্চাৰাইজিংৰ বাবে বহুত ভাল হয় স্কেল্পটো বহুত ধুনিয়াকৈ ময়শ্চাৰাইজ কৰি ৰাখে আৰু এটোৰ দ্বাৰা বহুত কুল আৰু আপোনালোকে ৰিলেক্স হৈ থাকিব পাৰে গতিকে এটো তেল যথেষ্ট ভাল হয় নৰ্মেল হেয়াৰ আৰু নৰ্মেল স্কেল্পৰ বাবে আপোনালোকে আলমণ্ড অইলটো ইউজ কৰিব পাৰে আৰু এটো ড্ৰাই হেয়াৰৰ বাবেও যথেষ্ট ভাল ৰিজাল্ট পায় যিসকলৰ বিষ বা ফুলা প্ৰবলেম থাকে তেওঁলোকে সেচিমা অইল বা তিল তেল ব্যৱহাৰ কৰিব পাৰে আৰু এই বিষ বা ফুলাসমূহ দূৰ কৰিব লগতে আপোনালোকে ময়শ্চাৰাইজো পাব আৰু ৰিলেক্সও হ'ব তাৰ পিছতে মই এতিয়া মাসাজ কৰি বেক সাইডে কৰিলো আৰু তাৰ পৰা এনেদৰে সাৰ্কুলাৰ মোশনত মই ইয়াতে মাসাজ কৰিছো মোৰ বিষ হৈ থাকিলে এটো মাসাজ দিলে যথেষ্ট ৰিলেক্স পায় বহুত বেছি ভালো লাগে আৰু তাইক চাব পাৰিছে তাই পুৰা মাসাজটো এনজয় কৰিছে পুৰা ৰিলেক্স হৈছে আৰু মই ধুনিয়াকৈ মাসাজসমূহ কৰি আছো মই লাহে লাহে কৰিছিলো কিন্তু লাহে লাহে দেখুৱালে মানে ভিডিওটো বহুত বেছি দীঘল হৈ যাব সেইবাবে মই অকলমান স্পিডত দেখুৱাইছো আপোনালোকক আৰু মাসাজ কৰিলে নাম লাহে লাহে কৰিব 15 মিনিট খুব ধুনিয়া এটা ৰিলেক্সেশন পাব 15 মিনিট আপোনালোকে ধুনিয়া মাসাজ কৰিব তাৰ পিছতে আইব্ৰো কৰি আছো আইব্ৰো ফৰহেড আইস এইবিলাকতো আপোনালোকে মাসাজ কৰিব যিসকলে বিচাৰে মানে এডভান্স মাসাজ যদি কোনোবাই লব বিচাৰে তেতিয়া আপোনালোকে কৰি দিব বেকত কৰিব নেকত কৰিব হেণ্ডত কৰিব কিন্তু নৰ্মেল মাসাজত অকল হেডটো মাসাজ কৰি দিব বেক আৰু নেক কৰিব পাৰে কিন্তু হাতত নকৰিলেও হয় কিন্তু এডভান্স মাসাজত এইবিলাক সকলোতে কৰিব লাগিব ফিংগাৰে এইদৰে ক্লকৱাইজ এণ্ড এন্টি ক্লকৱাইজত দিব তাৰ পিছতে এটো কৰাৰ পিছত আকৌ ফৰহেডত কৰিব ধুনিয়াকৈ মাসাজ দিব লাহে লাহে আৰু খুব বেছি ৰিলেক্সেশন পায় আৰু আপোনালোকে যদি বিচাৰে মাসাজ লব বা স্পা কৰিব যদি বিচাৰে বা যিকোনো ধৰণৰ হেয়াৰ কাম যদি কৰিব বিচাৰে তেতিয়া হলে মোৰ হৈতে যোগাযোগ কৰিব আৰু মই এতিয়া নেকত মাসাজ কৰি আছো আপোনালোকে দেখা পাইছে মই নেকত কিদৰ মাসাজ কৰিছো মাসাজৰ বেনিফিটস বুলি কলে আমি ক'ব লাগিব যে ব্লাড সাৰ্কুলেশন ইমপ্ৰুভ কৰে লগতে ফটা চুলিসমূহ ভাল কৰে আৰু চুলিত এটা মজবুত দিয়ে
আৰু ই ড্ৰাই হেয়াৰৰ বাবে যথেষ্ট ভাল নেকত মই মাসাজ কৰি এতিয়া মই শোল্ডাৰটো তেনেদৰে প্ৰেছ কৰিছো আৰু প্ৰেছ কৰাৰ লগে লগে যদি এইবিলাক বিগ চেক থাকে খুব ধুনিয়াকৈ ৰিলেক্স পাই যায় আৰু এইডাল হল আমাৰ বেক সাইডৰ যোনডাল আমাৰ ৰাজহাড় হয় মই কি ৰাজহাড়ডালৰ সাইডত এনেদৰে প্ৰেছ কৰি তললৈ গৈ আছো এনেদৰে কৰিলে বহুত বেছি আৰাম পায় আপোনালোকে এবাৰ মাসাজ লৈ যাব তাৰ পিছত গম পাব কিমান আৰাম আছে বহুত বেছি ভাল লাগে গা বিক সাবিক একেবাৰে গুছি যায়গে এনেদৰে মই আকৌ প্ৰেছ কৰি ওপৰলৈ আহি এনেদৰে আকৌ সাৰ্কুলাৰ মোশনত কৰি এতিয়া মই ভাইব্ৰেট কৰি দিছো আকৌ এটো সাইডত সাৰ্কুলাৰ মোশনত কৰি মই এতিয়া ভাইব্ৰেচন কৰি দিছো আকৌ এতিয়া মই প্ৰেছ কৰিছো এতিয়া কৰিম হাতত ব্লেক মাসাজ বিশেষকৈ আপোনালোকে এডভান্স মাসাজত দিব আৰু এডভান্স স্পা যে কৰা হয় আৰু সেই স্পাটো বেক মাসাজ নেক মাসাজ হ্যান্ড মাসাজ এইবিলাক থাকে এডভান্স মাসাজত আপোনালোকে দিব নরমাল মাসাজত ইমান নিদিলো চলি যায় কিন্তু এডভান্স মাসাজ হলে মানে কমপ্লিট আপোনালোকে মাসাজ দিব লাগিব প্ৰপাৰ দিব লাগিব আৰু এতিয়া মই ফিংগাৰটো এনেদৰে সাৰ্কুলাৰ মোশন কৰি প্ৰেছ কৰি আনিছো তাৰ পৰা এতিয়া মই দুটা ফিংগাৰ লৈ এতিয়া ধুনিয়াকৈ প্ৰেছ কৰি আনিছো এনেদৰে কৰিলে ব্লাড সাৰ্কুলেশন ইনক্ৰিজ হয় আৰু আপোনালোকে এইবিলাক মাসাজ দিবলৈ কিন্তু নাপাহৰিব খুব ধুনিয়াকৈ মাসাজ বুক কৰিব আৰু হেয়াৰ স্পা হেয়াৰ ষ্ট্ৰেইটিং স্মুথিং যদি কৰিব বিচাৰে তেনে হলে মোৰ সৈতে যোগাযোগ কৰিব আৰু আজি ভিডিওটো ইমানখিনিতে সামৰণি মাৰিলো আজিলৈ বাই